অকণমান যদি মিতব্যয়ী নহয় মানে যধে মধে উৰাই ঘূৰাই যি টি খৰচা কৰে তেতিয়াহ'লে হেল্ল' গাইজ গুড আফটাৰনুন আৰু এতিয়া লাঞ্চ কৰিব আহিলোঁ লাঞ্চ কৰি মেলি যাম আৰু অলপ সময় পাইছোঁ গতিকে ভাবিলোঁ আপোনালোকে কমেণ্ট দেখিছে ঘামি টুপি অৱস্থা বেয়া হৈ আছে সেইকাৰণে হ'লেও আপোনালোকৰ কাৰণে ইনফৰমেশ্যনবিলাক লৈ আহোঁ বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কাৰণে সিমানখিনি কষ্ট কৰি আছোঁ যিহেতুকে আৰু কৈছোঁ আপোনালোকক কিবা যদি পাৰ্চনেলি কিবা ইনফৰমেশ্যন লাগে কিবা লাগে ইনষ্টাগ্ৰামত লিংক দি দিম তাত কমেণ্ট কৰিব আৰু ফ'ল' কৰিব ইনষ্টাগ্ৰামত তো বেছি দেৰি নকৰি ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু টাইটেলটো চাই গমেই পাইছে ভিডিঅ'টো মই কিহৰ ওপৰত বনাম আজি তো ভিডিঅ'টো হ'বলৈ গৈ আছে আজি যে প্ৰাইভেট কোম্পানীত কাম কৰি আপোনাৰ ভৱিষ্যতটো কেনেকুৱা হ'ব আৰু লগতে নিজৰ ঘৰ সংসাৰখন চলাব পাৰিনে নিজেও চলিব পাৰিনে তাৰ ওপৰত ভিডিঅ'টো বনাম তো বেছি দেৰি নকৰোঁ বেছি সময়ো নাই বেছি দীঘলীয়াও নকৰোঁ কাৰণ ডিউটি চলি আছে তো তাৰ মাজতে অলপ সময় লৈছোঁ তো অলপ বেছি দেৰি নকৰি আৰম্ভ কৰিম চাওক ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডই হওক আপুনি যদি চৰকাৰী চাকৰিও যদি কৰি আছে আপুনি যদি কি কয় অকণমান যদি মিতব্যয়ী নহয় মানে যধে মধে উৰাই ঘূৰাই যি টি খৰচা কৰে তেতিয়াহ'লে আপুনি চৰকাৰী চাকৰি কৰিও আপোনাৰ ঘৰখন চলাবলৈ বা সংসাৰখন চলাবলৈ বা ভৱিষ্যতৰ কাৰণে অলপ শংকাৰ সৃষ্টি কৰা যায় যদি আপুনি ইনভেষ্টমেণ্ট বা পইচা সাঁচি নথয় তো প্ৰাইভেট কোম্পানীত টো তেনেকুৱা ধৰণৰ আপোনাৰ ছেভ কৰাৰ ওপৰতে ডিপেণ্ড কৰে কিন্তু চৰকাৰী চাকৰি সুবিধা এটাই হয় যে সেইটো লাইফ কি হয় মানে আপুনি ছিকিয়ৰ হৈ যায় আৰু তো প্ৰাইভেট কোম্পানী চৰকাৰী চাকৰি ছিকিয়ৰ হৈ যায় কিন্তু প্ৰাইভেট কোম্পানী এনেকুৱাও নহয় ছিকিয়ৰ নহয় কাইলৈ যাবগৈ নেপাম এনেকুৱা নহয় হয় প্ৰাইভেট চাকৰি যদি আপোনাৰ যদি কিবা এটা হৈ যায়গৈ তেতিয়াহ'লে বেলেগ এটা চাকৰি পাবলৈ অসুবিধা হয় কিন্তু নোপোৱাকৈ থকা নাযায় বা নেপাম এনেকুৱা ধৰণৰ মানে চিন্তা কৰিবলগীয়া কোনো কথা নাই আজিকালি তো আপোনাৰ যদি প্ৰতিভা আছে আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে যিকোনো ৰিগত যিকোনো কোম্পানীত আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু এটা কথা মন কৰিব যে চৰকাৰী চাকৰিতকৈ প্ৰাইভেট চাকৰিতহে মানে চেলাৰীটো বা পইচাটো বহুত বেছি হয় বহুতখিনি ডিফাৰেঞ্চ হয় কিন্তু কি হৈছে আপুনি প্ৰাইভেট কোম্পানীত কাম কৰিলে খালি হাই লেভেলৰখিনি কথা কৈছোঁ ল' লেভেলৰখিনি কথা কোৱা নাই মই ল' লেভেলৰখিনি বহুত কম চেলাৰী আছে আমিও এতিয়া বহুত কম পাই যদি আপুনি যদি ওপৰলৈ গৈ থাকে তেতিয়াহ'লে আপোনাৰ চেলাৰীও বাঢ়ি বাঢ়ি গৈ থাকিব তো আপোনালোকে ভয় কৰিব নালাগে যে এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিলে এটা ভৱিষ্যতটো নোহোৱা হৈ যাব ভৱিষ্যত নাথাকিব তো এনেকুৱা নহয় আপুনি প্ৰাইভেট চাকৰি কৰিও আপোনাৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰে ভৱিষ্যত মানে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিব পাৰে নিজৰ ঘৰ সংসাৰ চলাব নোৱাৰিম বুলি কোৱাটো দূৰৰ কথা আমিও এতিয়া এনেকুৱাতে কাম কৰি আমি বুলি হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালীয়ে প্ৰাইভেট কোম্পানীত কাম কৰি নিজেও চলি আছে লগতে সংসাৰখনো চলাই আছে লগতে কি ভৱিষ্যতৰ পৰিকল্পনাও কৰি আছে তো ঠিক তেনেকুৱা ধৰণৰ আৰু আপুনি প্ৰাইভেট কোম্পানীত কাম কৰিলে বহুখিনি সুবিধা হয় যদি ৰিক্স ছেক্টৰত কাম কৰে তেতিয়াহ'লে আপোনাৰ থকা খোৱা সেইবিলাক গোটেইখিনি সুবিধা দিয়ে কিন্তু চৰকাৰী চাকৰি যিবিলাকে কৰে সকলোখিনি কিছুমান ক্ষেত্ৰত দিয়েও চাগে খোৱা বোৱাখিনি মই ইমান নাজানো বাৰু চৰকাৰী চাকৰি তো কিন্তু আমাৰ প্ৰাইভেট ৰিগত কাম কৰাসকলে সকলোখিনি সুবিধা পায় থকা মেলা খোৱা অহা যোৱা কিন্তু চৰকাৰী চাকৰি প্ৰায় ক্ষেত্ৰত মানে সেইবিলাক সুবিধা নিদিয়ে চৰকাৰে তো সেইটো আপোনালোকে নিজে বিবেচনা কৰি ল'ব কোনটো ছেক্টৰত কাম কৰিব দুয়োটাই বেয়া নহয় প্ৰাইভেট চাকৰিও ইমান বেয়া নহয় আৰু চৰকাৰী চাকৰিটো ভালেই বাৰু কিন্তু প্ৰাইভেট চাকৰি ইমান বেয়া বুলি ক'ব নোৱাৰি যে ভৱিষ্যত নাই বুলি ক'ব নোৱাৰি আপুনি মই প্ৰায় দেখিছোঁ যিবিলাক মানে ভাল ভাল ইঞ্জিনিয়াৰিং কৰি আহে তো ডাইৰেক্ট অলপ এক্সপিৰিয়েঞ্চ গোটাই মেলি হাই লেভেলত সোমায় আৰু বহুতখিনি চেলাৰী পায় বহুত মানে লাখৰ ওপৰৰ চেলাৰী পায় তো প্ৰাইভেট কোম্পানীৰ সেইটো এটা বেনিফিট আছে তো
তো সেইটোৱে আপোনালোকে যদি প্ৰাইভেট ৰিগত কাম কৰিছে ভালকৈ কাম কৰক, এক্সপিৰিয়েঞ্চ গোটাওক আৰু আপোনালোকে হাই লেভেললৈ উচ্চ লেভেললৈ যাবলৈ চেষ্টা কৰক। তেতিয়া আপুনি দেখিব যে চৰকাৰী চাকৰি নকৰোঁ লাগিব। আপুনি এবাৰ কৰি চাওক, মানে মোৰ কথাটো যদি মিছা তেতিয়াহ'লে আপুনি হাই লেভেলত কাম কৰা এজন প্ৰাইভেট ৰিগৰ বা প্ৰাইভেট ছেক্টৰৰ এজন কৰ্মচাৰীক সুধিব যে আপোনাক যদি চৰকাৰী চাকৰি দিয়ে আৰু এটা প্ৰাইভেট চাকৰি হাই লেভেলৰ দিয়ে কোনটো চুজ কৰিব, তেতিয়া সেই মানুহজনে ক'ব যে মই প্ৰাইভেট চাকৰিহে জইন কৰিম, সেই বুলি ক'ব। তো চৰকাৰী চাকৰি খালি এইটোৱে সুবিধা আৰু নিশ্চিন্ত মনে আৰু কামটো থাকিবই, চেলাৰী পাবই আপুনি। তো সেইটো আৰু কিন্তু প্ৰাইভেটত হ'লে মানে অলপ কেতিয়াবা যেনেকৈ ক'ৰবাত যদি জুই লাগি যায় ৰিক্সিও, তেতিয়াতো সেই চাকৰিটো ৰিগটো মানে য'ত কাম কৰি থাকোঁ সেই কৰ্মস্থাপন দিয়া বস্তুখিনি যদি নোহোৱা হৈ যায় তেতিয়াহ'লে পাবলৈ অলপ দেৰি লাগে, কিন্তু নোপোৱা নহয়। 3-4 মাহ দেৰি লাগিব, তাত 3-4 মাহ বা এমাহো লাগিব পাৰে বেছি সময়। তো তেনেকুৱা ধৰণৰ আৰু প্ৰাইভেট চাকৰি নিজে বিচৰাৰ ওপৰত ডিপেণ্ড কৰে, কিমান সোনকালে বিচাৰিব পাৰে আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰে। তো বুজি পাইছে কথাখিনি? তো বুজি পালে যদি পাইছে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণে আপোনালোকে কমেণ্টবিলাক কৰি যাব আৰু মই কমেণ্টবিলাকৰ ওপৰত ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰি যাম। লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।